Hello everyone, welcome to ClassFix board exams which is part of ClassFix Academy. So আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইংলিছৰ যেটো কোৰ পেপাৰ তাৰে সিলেবাস। তো ইংলিছ কোৰ পেপাৰৰ সিলেবাসত কি আছে, কি টপিক পঢ়িব লাগিব, কোনটো টপিকৰ পৰা কিমান নম্বৰৰ কোৱেশ্চন আহিব, গোটেইখিনি আজি আমি ভিডিঅ'ত আলোচনা কৰিম। সো ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু কিবা যদি ডাউট থাকে, কিবা যদি প্ৰশ্ন থাকে, ভিডিঅ'টোৰ শেষত তোমালোকে কমেন্ট কৰিবা, ডেফিনেটলি তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিয়া হ'ব। তো ফাৰ্স্ট অফ অল ইয়াতে তোমালোকে চাব পাৰিছা, এইটো তোমালোকৰ ইংলিছৰ কোৰ পেপাৰৰ সিলেবাস হয় ফৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ কোৰ্স। অলৰাইট, ওকে। সো এতিয়া হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ কোৰ্সত তোমালোকৰ সিলেবাসত কি আছে, তো সেইখিনি মই তোমালোকক বুজাই দিছো। তো ইংলিছ যেটো কোৰ আছে, ইংলিছ কোৰৰ তোমালোকৰ মুঠ 100 নম্বৰত হ'ব পৰীক্ষা আৰু 3 ঘণ্টাত পৰীক্ষাটো তোমালোকৰ হ'ব, ঠিক আছে। তো ইয়াতে সেকশন হিচাপে ভাগ কৰিছে, যেনেকৈ সেকশন এ ইয়াতে তোমালোকৰ ৰিডিং স্কিল টেষ্ট কৰা হ'ব। তো ইয়াতে তোমালোকৰ বেসিক্যালি এটা প্ৰোজ থাকিব, তো আনসিন প্ৰোজ পেছেজ এটা থাকিব। সো তাৰে পৰা তোমালোকৰ 10 নম্বৰৰ কোৱেশ্চন আহিব, ঠিক আছে। তাৰ পিছত তোমালোকৰ সেকশন বিত এডভান্স ৰাইটিং স্কিল আছে। তো এডভান্স ৰাইটিং স্কিলত তোমালোকৰ 25 নম্বৰ আছে, টোটাল 25 নম্বৰ থাকিব। তো ৰাইটিং স্কিলত তোমালোকৰ কি আছে সেইখিনি বাৰু মই তোমালোকক বুজাই দিম বাৰু, কোনো কথা নাই। সো জাস্ট তোমালোকে কন্টিনিউ কৰিলে হ'ল ভিডিঅ'টো। তাৰ পিছত গ্ৰামাৰত তোমালোকৰ 20 নম্বৰ আছে, ঠিক আছে। তো তোমালোকৰ মুঠৰ ওপৰত কথাটো হ'ল যে ৰিডিং স্কিলত 10 নম্বৰ আছে, এডভান্স ৰাইটিং স্কিলত 25 নম্বৰ আছে আৰু গ্ৰামাৰত 20 নম্বৰ আছে, ঠিক আছে। এতিয়া গ্ৰামাৰত তোমালোকৰ যেনেকৈ নেৰেশ্যনত তোমালোকৰ 4 নম্বৰ আছে, ওকে। 4 মাৰ্কৰ তোমালোকৰ নেৰেশ্যন পাবা ফাইনেল পৰীক্ষাত। তাৰপিছত তোমালোকৰ ভয়েস চেঞ্জ বেসিক্যালি, তো সেইটো তোমালোকৰ 3 নম্বৰ আছে। সো 3 নম্বৰৰ ভয়েস চেঞ্জৰ কোৱেশ্চন পাবা। টেন্স অৰ্থাৎ কাৰেক্ট টেন্সৰ কোৱেশ্চন আছে 5 নম্বৰৰ আৰু প্ৰিপজিশনৰ কোৱেশ্চন আছে 4 নম্বৰৰ আৰু ট্ৰান্সফৰমেশন অফ সেন্টেন্সৰ পৰা তোমালোকৰ আহিব বেসিক্যালি 4 নম্বৰ। সো মুঠ মিলাই কিনে তোমালোকৰ গ্ৰামাৰত আছে কিমান নম্বৰ, 20 নম্বৰ, ঠিক আছে। অলৰাইট, এতিয়া তাৰপিছত তোমালোকৰ আহিব সেকশন ডি which is তোমালোকৰ যেটো মেইন টেক্সট বুক হয়। সো টেক্সট বুকৰ পৰা তোমালোকৰ দুটা টেক্সট বুক আছে। সো এটা হৈছে ফ্লেমিংগো, এটা হৈছে ফিস্টাস। সো ফ্লেমিংগোৰ পৰা তোমালোকৰ 30 মাৰ্কছৰ কোৱেশ্চন আহিব। কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰৰ কোৱেশ্চন আছে সেইখিনি বাৰু মই ডিসকাস কৰি দিম আৰু কেনেকৈ পঢ়িবা সেইখিনি বাৰু মই তোমালোকক বুজাই দিম। তাৰপিছত ফিস্টাসৰ পৰা তোমালোকৰ 15 নম্বৰৰ কোৱেশ্চন আহিব, ঠিক আছে। সো মুঠৰ ওপৰত তোমালোকৰ এনেকৈ 10 নম্বৰৰ আহিব তোমালোকৰ পেছেজ। তাৰপিছত তোমালোকৰ 25 নম্বৰৰ আহিব ৰাইটিং স্কিল। তাৰপিছত 20 নম্বৰৰ তোমালোকৰ গ্ৰামাৰ, য'ত তোমালোকৰ নেৰেশ্যন, ভয়েস চেঞ্জ, কাৰেক্ট টেন্স এইবিলাক থাকিব। তাৰপিছত তোমালোকৰ 30 মাৰ্কছৰ আহিব ফ্লেমিংগোৰ পৰা কোৱেশ্চন টেক্সট বুকৰ পৰা। তাৰপিছত তোমালোকৰ ভিস্টাছৰ পৰা আহিব 15 নম্বৰ। সো মুঠ মিলাই কিনে তোমালোকৰ 100 নম্বৰৰ ভিতৰত পৰীক্ষাটো হ'ব আৰু তাৰ বাবে তোমালোকে সময় পাবা 3 ঘণ্টা, ঠিক আছে। এতিয়া তোমালোকৰ এই যেটো 25 নম্বৰৰ এডভান্স ৰাইটিং স্কিল আছে, তাতে তোমালোকে কি পাবা সেইখিনি তোমালোকে চাই লোৱা, ঠিক আছে। তো পেছেজটো গম পাইছে যে তোমালোকৰ 500 পৰা 800 এটা ওয়াৰ্ডৰ এটা পেছেজ থাকিব। তাৰপিছত তাৰে পৰা তোমালোকৰ কোৱেশ্চন আহিব, য'ত তোমালোকৰ পেছেজটোৰ পৰা দিব 7 নম্বৰৰ কোৱেশ্চন আৰু 3 নম্বৰৰ কোৱেশ্চন ভোকাবুলাৰীৰ পৰা থাকিব, ঠিক আছে। এতিয়া এডভান্স ৰাইটিং স্কিলত তোমালোকৰ 25 মাৰ্কছ আছে। তো এডভান্স ৰাইটিং স্কিলত তোমালোকৰ কোনটো টপিকৰ পৰা কিমান কোৱেশ্চন আহিব, কিমান মাৰ্কৰ কোৱেশ্চন আহিব গোটেইখিনি মই বুজাই দিছোঁ। তো প্ৰথম যেটো আছে সেইটো আছে তোমালোকৰ এডভাৰটাইজমেন্ট ৰাইটিং, যেটো তোমালোকৰ 50 ওয়াৰ্ডত লিখিব লাগিব। তো ইয়াতে বেসিক্যালি এডভাৰটাইজমেন্ট, নোটিস, ডিজাইনিং অর ড্ৰাফটিং, পোস্টাৰ, ৰাইটিং ফৰ্মাল এণ্ড ইনফৰ্মাল ইনভিটেশনস এণ্ড ৰিপ্লাইজ। সো এইটো যিকোনো এটা থাকিব। তো তাৰ বাবদ তোমালোকৰ 5 মাৰ্কছ থাকিব, ঠিক আছে। 5 নম্বৰ তোমালোকে পাবা, ঠিক আছে। তাৰপিছত তোমালোকৰ ৰিপৰ্ট ৰাইটিং থাকিব। সো ৰিপৰ্ট ৰাইটিঙত তোমালোকৰ 10 মাৰ্ক থাকিব আৰু লেটাৰ ৰাইটিং তোমালোকৰ থাকিব। সো লেটাৰ ৰাইটিং বেসিক্যালি 3টা টাইপৰ তোমালোকৰ লেটাৰ পঢ়িব লাগিব, যিকোনো এটা থাকিব। এটা হৈছে বিজনেছৰ অফিচিয়েল লেটাৰ, তাৰপিছত লেটাৰ টু দা এডিটৰ, যেটো নিউজ পেপাৰৰ এডিটৰক দিব লাগে, আৰু তোমালোকৰ এপ্লিকেশ্যন ফৰ জব। সো বেসিক্যালি এই 3 ধৰণৰ যিকোনো এটা তোমালোকে লেটাৰ ৰাইটিং পাবা, যাৰ বাবদ তোমালোকৰ 10 মাৰ্ক থাকিব, ঠিক আছে। সো বেসিক্যালি অৰ দি থাকে। সো দুটাৰ ভিতৰত তোমালোকে এটা লিখিব লাগিব। সো যিকোনো এটা লিখিলে তোমালোকে 10 মাৰ্ক পাবা। তো এতিয়া এডভান্স ৰাইটিং স্কিলত তোমালোকৰ 25 মাৰ্ক হৈ গ'ল, ঠিক আছে। নেক্সট আছে তোমালোকৰ যেটো গ্ৰামাৰ সেকশন, অলৰেডি মই ডিসকাস কৰি আহিলো। গ্ৰামাৰ সেকশনটো তোমালোকৰ 20 মাৰ্ক আছে। তো 20 মাৰ্কৰ ভিতৰত তোমালোকৰ নেৰেশ্যনত আহিব 4 মাৰ্ক, ভয়েস চেঞ্জত আহিব তোমালোকৰ 3 মাৰ্ক, টেন্সত আহিব তোমালোকৰ 5 মাৰ্ক, প্ৰিপজিশনত আহিব 4 মাৰ্ক আৰু ট্ৰান্সফৰমেশন অফ সেন্টেন্সত আহিব 4 মাৰ্ক। মুঠ মিলাই কিনে তোমালোকৰ 20 নম্বৰৰ ভিতৰত পৰীক্ষা হ'ব বা কোৱেশ্চন আহিব তোমালোকৰ গ্ৰামাৰ সেকশনৰ। অলৰাইট,
ওকে এতিয়া আহিব তোমালোকৰ যেটো ফ্লেমিংগো তো ফ্লেমিংগত বেসিক্যালি তোমালোকৰ কি চ্যাপ্টাৰ আছে সো ফ্লেমিংগত আকৌ দুটা ভাগ আছে প্ৰোজ আৰু পোয়েট্ৰি ঠিক আছে প্ৰোজ আৰু পোয়েট্ৰিত তোমালোকৰ ফ্লেমিংগত থাকিব 30 মাৰ্কস ওকে সো প্ৰোজ পোয়েট্ৰি বিলাক ধুনিয়াকৈ ইয়াতে চাব পাৰিছা আৰু এই গোটেইখিনি কিন্তু আমি তোমালোকক ধুনিয়াকৈ বুজাই দিম আৰু নোট প্ৰভাইড কৰি দিম আমাৰ ক্লাছফিক্স একাডেমি এপত সো গতিকে তোমালোকে যদি ক্লাसेस বিলাক পাব বিচাৰা আমাৰ এপটো ডাউনলোড কৰি লবা গুগল প্লে ষ্টৰৰ পৰা আৰু বেচটো জয়েন কৰি লবা আৰ্টছৰ বেচ জয়েন কৰিব পাৰা বা সায়েন্সৰ বেচ জয়েন কৰিব পাৰা আৰ্টছ আৰু সায়েন্স বেচৰ যিকোনো ষ্টুডেণ্টে আমাৰ ক্লাছবিলাক ইংলিছৰ ক্লাছটো কমন ক্লাছ পাব গতিকে কোনো অসুবিধা নাই সো যেটো তোমালোকৰ ষ্ট্ৰীম হয় সেই হিচাপে তোমালোকে জয়েন হবা ঠিক আছে তাৰ পিছত তোমালোকৰ ইয়াতে যেটো তোমালোকৰ ভিস্টাছৰ পৰা তোমালোকৰ 15 মাৰ্কছৰ কোৱেশ্চন আহিব সো এনেকে ভিস্টাছৰ ইয়াতে চেপ্টাৰছ বিলাক আছে যেটো অলৰেডি আমি পঢ়া ষ্টাৰ্ট কৰিছো সো তোমালোকে পাই যাবা গোটেইখিনি তো এনেকে মুঠ তোমালোকৰ 100 নম্বৰৰ ভিতৰত পৰীক্ষা হ'ব তো 100 নম্বৰৰ পৰীক্ষা 3 ঘণ্টাত হ'ব সো এয়া আছিল সিলেবাস তো ডেফিনেটলি তোমালোকে খুব ধুনিয়াকৈ পঢ়িবা আৰু যদি কিবা তোমালোকৰ হেল্প লাগে বা কিবা বুজি পোৱা নাই কনফিউজনত আছা মোক কমেন্ট কৰিব পাৰা ক্লাছফিক্স বোৰ্ড এক্সামত কমেন্ট কৰিব পাৰা সো ডেফিনেটলি মই ৰিপ্লাই কৰি তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম আৰু বেচ যেটো আমাৰ চলি আছে মানে ষ্টাৰ্ট হৈছে অলৰেডি সেকেন্ড ইয়াৰৰ কাৰণে আৰ্টছ আৰু সায়েন্সৰ তো বেচ দুটা জয়েন কৰিবলৈ আমাৰ ক্লাছফিক্স একাডেমি এপটো ইনষ্টল কৰি ল'বা বা স্ক্ৰীনত দিয়া নম্বৰত তোমালোকে ফোন কৰিব পাৰা বা হোৱাটছএপ কৰিব পাৰা বা তোমালোকে আমাৰ যেটো ডেসক্ৰিপশন আছে ভিডিঅ ডেসক্ৰিপশনত লিংক আছে তাতে ক্লিক কৰিও তোমালোকে জয়েন হ'ব পাৰা যি কি নহওক এয়া আছিল তোমালোকৰ ইংলিছৰ সিলেবাস তো এই হিচাপে তোমালোকে পঢ়ি থাকিবা ধুনিয়াকৈ আমি টাৰ্গেট কৰিছো 85 প্লাস ইংলিছত আনিব লাগে অলৰাইট এনি হাউ আমি 85 প্লাস ইংলিছত কেনেকৈ স্কোৰ কৰিব পাৰো 90ও টাৰ্গেট কৰিম আমি তো লাহে লাহে বঢ়াই যাম আমি মানে আমাৰ প্ৰেছাৰটো এতিয়া যদি ঘুপুককৈ তোমালোকক 95 কৈ দিওঁ তেতিয়া তোমালোকেও হয়তো মানে অলপ মানে হেৰি হৈ যাবা অলপ মানে ডিস্টাৰবেন্স বা অলপ তোমালোকে মানে শকড হৈ যাবা সো গতিকে 85 টাৰ্গেট কৰি এতিয়া আছো পিছলৈকে আমি ডেফিনেটলি আৰু আমাৰ টাৰ্গেটটো মানে ইনক্ৰিজ কৰিম তো যি কি নহওক 85 প্লাস আমি পাবলৈ হলে কেনেকৈ পঢ়িব লাগিব গোটেইখিনি মই তোমালোকক ধুনিয়াকৈ বুজাই দিম সো মই নিজে ক্লাছ কৰাম তোমালোকক একো টেনশন ল'ব নালাগে মোৰ সুপাৰভিজনতে তোমালোকে থাকিবা ক্লাছফিক্স বোৰ্ড এক্সামত তোমালোকে খুব ধুনিয়াকৈ পঢ়িব পাৰিবা তো যি কি নহওক ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মেক্সিমাম বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যিবিলাক ষ্টুডেণ্টে আমাৰ লগত পঢ়িব বিচাৰে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা আৰু তোমালোকৰ বাবে এটা গ্ৰুপ ক্ৰিয়েট কৰা হৈছে যেটো গ্ৰুপ ফ্ৰী গ্ৰুপ হয় তো ফ্ৰী গ্ৰুপত জয়েন হ'বলৈ মোক হোৱাটছএপ কৰি দিবা মোৰ অফিচিয়েল যেটো নম্বৰ হেতু হৈছে 7099736363 এইটো নম্বৰত হোৱাটছএপ কৰি দিলে হ'ল মই জয়েন কৰাই দিম গ্ৰুপত ঠিক আছে যেটো ফ্ৰী গ্ৰুপ হয় হোৱাটছএপ গ্ৰুপ হয় তাতে গোটেইখিনি ইনফৰমেশ্যন দিয়া হয় সেই গ্ৰুপটো জয়েন হ'বলৈ মোক হোৱাটছএপ কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ নেক্সট ভিডিঅ'ত লগ পাম